গৈছিলোঁ সৰ্থেবাৰী স্পেচিয়েল কাম এটাত মই অকলে আনিছোঁ এটা গিফ্টটো মানে মই পেকিং কৰি আনিছোঁ পাপৰি বৰালে আনিছোঁ আৰু কি আনবক্সিং আছে আপোনালোকক দেখাম আহক সৰু বস্তু কিন্তু মৰমত আনিছোঁ মোৰ ভাল লাগিলে দেখাম আহক মজা আছে গিফ্ট এটা আনিছোঁ মজা আছে গাড়ীত ধৰণিতে আনিলোঁ সোমোৱাই থৈ দিছোঁ আৰু সোমোৱাই থৈ দিয়াৰ কাৰণে মানে কি হৈছে এতিয়া মনত পৰি গ'ল ডাকঘৰ যাওঁতে তোমাক দিবলৈ মই পাহৰি গৈছিলোঁ সৰ্থেবাৰী যে গৈছিলোঁ এইটো বস্তু চোৱা এতিয়া মজা আছে কি বস্তু বাৰু আনিছোঁ পেকিংটো ময়ে মানে ফ্লিপকাৰ্টৰে পেকিং হা মজা আছে গতিকে ফ্লিপকাৰ্টৰ পেকিংটো এতিয়া পেকিংটো মই কৰি দিছোঁ ইয়াত মজা আছে হা খুলিবা এই ঘপককৈ নুখুলিবা অকণমান ৰ'বা চাই লোৱা খোলা ইমান দেৰি অপেক্ষা কৰি থাকি লাভ নাই খোলা মজা আছে খোলা এই নতুন ফ্ৰক পিন্ধিলা দেখোন কি হ'ব এইটো সঁচাকে সপোনত দেখিছোঁ জানানে কিনো চাওঁ দেখুওৱা আকৌ ৰাইজক ধুনীয়াকৈ দেখুওৱা এইটো চাওক ইমান অকণমানি বতা তাক কাঁহৰ ন অঁ সৰ্থেবাৰী মাল একদম জেগা পাইছোঁ পিয়ৰিটিটো দেখুৱাওঁ ওচৰলৈ দিয়া এয়া চাওক পিয়ৰিটিটো দেখুৱাওঁ এই বস্তুটোত গম পায় পিয়ৰিটি হয় নাই পিয়ৰিটি আৰু কথা আছে এই এনেকে এইটো পিটি বনাই যে সৰ্থেবাৰী মানুহে বেছি গম পাব এইটো মানে কেনেকৈ বনায় মুঠতে পিয়ৰিটি মোৰ বিশ্বাসী এজন দাদা তাৰ পৰা আনিছোঁ ধুনীয়া লাগিছে নাই মই সদায় ভাবি থাকোঁ তুমি মোক মানে এনেকুৱা বঁটা এটা দিবা আৰু ফাইনেলি এতিয়া মানে হেৰি আৰু মানুহজনী চাইজৰ বঁটা আনিছোঁ মই এতিয়া এনেকৈ চাম লওক তামোল খাওক চব তামোল খাওক কিন্তু বেচিনত নিপিকাব লেতেৰা ধুনীয়া লাগিছে না বিৰাট মৰম লাগিছে থেংক ইউ দেই আৰু এটা কথা তুমি যে মোক গিফ্টটো দিলা তাৰ বিনিময়ত ময়ো তোমাক এটা গিফ্ট দিম তোমালৈও এটা ধুনীয়া বস্তু আনি দিছোঁ গিফ্ট এইটো আৰু এবাৰ বঁটাটো আৰু এবাৰ দেখুওৱা গিফ্ট বঁটাটো ৰ'বা একদম মজা লাগিছে কিমান মানে মোৰ কিবা এটা মৰম লাগিলে বস্তুটো বুজিছেনে তাত যেতিয়া দেখিলোঁ অঁ মোৰ সদায় অকণমানি বস্তুতে মৰম লাগে মোৰ চব অকণমানি তোমাৰহে ডাঙৰ বস্তুত মৰম লাগে হা একদম মজা আছে এইটো লৈ ল'লোঁ এতিয়া ইয়াত কি কৰিব ইয়াতে আলহী আহিলে চব গুটি কেইটামান তোমাৰতো বিয়াত ডাঙৰ বঁটা দিছেই সেই লখিমপুৰ ঘৰত আছে এইটো মানে সজাবলৈহে আনিছোঁ ঘৰত সজাবলৈ ধুনীয়া আৰু বঁটা মানে ভাল লাগে এনেকুৱা সৰু বস্তু মই ভাবিলোঁ এই অদৰকাৰী বস্তু 500 টকা 200 টকা কিবা কিবি অনাতকৈ এনেকুৱাবিলাক আমাৰ কাঁহ শিল্পৰ লগত জড়িত লাগিলে টকা কম লৈছে বাৰু সৰু বস্তু আমাৰতো চব কাঁহী বাতি চব কাঁহৰে কৰি লৈছোঁ মই মানে এই বস্তুবিলাকৰ মানে বিৰাট মজা পাওঁ সেইকাৰণে এইবিলাক কৰিছোঁ আৰু থেংক ইউ তোমাৰ ভাল লাগিলে বুলি জানি আৰু ভিডিঅ'টো চাই থকাসকলক ধন্যবাদ জনালোঁ ফেচবুকত চালে ফ'ল' কৰিব আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব কৰিব আৰু তুমি মোক কি গিফ্ট দিছা নেক্সট ভিডিঅ'তহে দেখাম